हेलो फ्रेंड्स, आज मैं पनीर बनाब ओलाइছো। चोৱা কি লাগে मैं गोटे रेडी कर লৈছোঁ। फार्स्ट टाइम मैं पनीरखिनि धुই ল'লোঁ। তাৰপিছত বিলাহী, পিঁয়াজ, আদা, নহৰু গোটেইবিলাক ধুই পেলাই এইকেইটা কাজু মই অলপ টাইম পানীত ভিজাই ৰাখিছিলোঁ। এতিয়া তাৰমানে মই ওখৰা ওখৰিকৈ গোটেইখিনি বস্তু কাটি ল'লোঁ। এই মোৰ গোটেই কাটা হ'ল। এতিয়া তাৰপিছত কি কৰিম, এই কাজুকেইটা আজি পানীত ভিজাই থৈছিলোঁ। এতিয়া কাজুকেইটা মিক্সিত মাৰি ল'ম। কাজুকেইটাৰ লগত একেলগে মই কি কৰিলোঁ, এই ওখৰা ওখৰিকৈ কাটি থোৱা বিলাহীকেইটাও মাৰি ল'লোঁ। এই হঠাতে ফোনটো আহিল না, ফোনটো আহোঁতে ফোনটোৰ ফালে অন্যমনস্ক হওঁতে এই মিক্সিটো গোটেই ৱালখনতে পায়খানা কৰি দিলে, লেতেৰা কৰি দিলে। এতিয়া মই কি কৰিম, অলপ হালধি আৰু নিমখ দি কেনে প্ৰথম পনীৰখিনি ফ্ৰাই কৰি ল'ম। এইখিনি টাইম মই এনেই আছোঁ। এতিয়া কি কৰিম, পনীৰখিনি হয় মেলি ফ্ৰিজত কি আছে চাওঁ বা কিবা খাওঁ লাগিল। দেখা পালোঁ ফ্ৰিজত এটা গুৰগোল্লা আছে। এইফালে মোৰ এতিয়া পনীৰখিনিও হ'ল। পনীৰখিনি মই এতিয়া নুমাব ধৰিছোঁ। নুমাই কেনে সেইখিনি তেলতে অলপ পিঁয়াজ দিলোঁ। পিঁয়াজটো ভালদৰে ৰঙা হ'ব দিছোঁ। ৰঙা হৈ মেলি মই গোল্লাটো খাব ল'লোঁ। এই গোল্লাটো খোৱাৰ বেছি টাইম নাই, তাৰমানে এইফালে কামতে গোল্লা শেষ কৰি দিলোঁ। ৰ'বৰ টাইম নাই তাৰমানে। এইফালে আৰু মোৰ পিঁয়াজখিনি ৰঙা হৈছে। হোৱাৰ লগে মিক্সিত মাৰি থোৱা আদা নহৰুখিনি দি তাত বস্তু অনুপাতে মই নিমখ দিলোঁ, হালধি দিছোঁ। এতিয়া এই জলকীয়া দিলোঁ অলপ। তাৰপিছত অলপ পিঁয়াজ মই এতিয়া জিৰা জালুক খুন্দি থোৱা আছিল সেইখিনিও দিলোঁ। সেইখিনি দি অলপ টাইম মই মাৰি লৈছোঁ, 2-3 মিনিট। তাৰপিছতে মই মিক্সিত মাৰি থোৱা বিলাহী আৰু কাজুখিনি ইয়াত ঢালি দিলোঁ। দি কেনে এইখিনি মই 10-15 মিনিট তাৰমানে হ'ব দিম। 10-15 মিনিট যেতিয়া এইখিনি পূৰা ভালদৰে উতল উঠিব, উতল উঠাৰ পিছত তাৰমানে কি কৰিম, মই ইয়াতে ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিছোঁ। এতিয়া পনীৰখিনি দি কেনে মই 5-10 মিনিট এইখিনি অলপ বনাই ল'ম। এতিয়া দেখিছানে, এইখিনি কি ধুনীয়া এটা কালাৰ আহিছে। এতিয়া তাৰমানে মই কি কৰিলোঁ জানানে, আমাৰ যি পৰদেশী, ইয়াতে অলপ দৈ দিব পাৰিলে ভাল লাগে, কিন্তু মোৰ ঘৰত দৈ নাছিল কাৰণে কি কৈছোঁ, এইটো দেশী গৰু নহয়, এই পৰদেশী গৰু। এই পেকিঙত গাখীৰ যি হয়, সেই গাখীৰে অলপ ঢালি দিলোঁ। দেশী গৰু নহ'লেও ক'ব লগা নাই, পৰদেশী গৰুৰ গাখীৰো বেয়া নহয়। তাকে ঢালি দিলোঁ আৰু কি কৰিবি, উপায় নাই। এটা শব্দ আছে নহয়, নাই মামাতকৈ কণা মামাই ভাল। তাৰপিছত মই কি কৰিলোঁ, এতিয়া ইয়াত 10 মিনিটমান পিছত ইয়াত কি কৈছোঁ, অলপ পনীৰ মছলা আছিল, পনীৰ মছলা দিলোঁ। তাৰপিছত অলপ গৰম মছলাও দি দিছোঁ ইয়াত। দি কেনে 2-3 মিনিট থাকিব দিছোঁ। এয়া চোৱা, এইখিনি পূৰা ভালদৰে পাক উঠিছে। এতিয়া মোৰ পনীৰো হৈ গ'ল। বহুত টেষ্টি হৈছে দেই। লাইভ